বৰদেউতা আজিৰ পৰা এই পানীৰ পৰা ভঙা ঘৰটো আপুনি থাকিব নালাগে দেই। দিনটোৰ ভিতৰতে আমি এখন আপোনাৰ বাবে নতুন ঘৰ সাজি থৈ গুচি যাম আজি। দুদিনমানৰ আগত এখেতৰ ওচৰলৈ আহিছিলোঁ। তেখেতৰ জৰাজীৰ্ণ ঘৰখন দেখি বহুত দুখ লাগিছিল। তেখেতে কৈছিল যে তেওঁ জীয়াই আছে কেৱল জীৱনৰ শেষ মুহূৰ্তলৈ অপেক্ষা কৰি, কাৰণ বৰ্তমান এই পৃথিৱীত তেওঁৰ নিজৰ পৰিয়াল বুলিবলৈ কোনোৱেই নাই। কিন্তু আমি তেওঁক যেনেকৈ নহ'লেও সুখী কৰি ৰাখিব লাগিব। বৰদেউতা আজি আপোনাক ধুনীয়া এটা ব্যৱস্থা কৰি ধুনীয়া এটা ঘৰত দিনটোৰ ভিতৰতে সাজি একদম ধুনীয়াকৈ ৰাখি থৈ যাম দেই, টেনশ্যন নল'ব। এতিয়া সময় হৈছে ৰাতিপুৱা 8:25। আজি এই প্ৰজেক্টটোৰ বাবে মই নিয়োগ কৰিছোঁ আমাৰ টীমৰ 5জন কৰ্মচাৰী। আগৰ ঘৰখন কমপ্লিট ভাঙি পেলোৱা যাব, কাৰণ এইখিনি ঠাইতে আমি নতুন ঘৰখন সাজিব লাগিব। ঘৰ ভঙা কাম আৰম্ভ কৰিলে আজি দিনটোৰ ভিতৰতে এই ঘৰখন ভাঙি কমপ্লিট কৰি থৈ যাব লাগিব, নহ'লে আমাৰ বৰদেউতা থাকিবলৈ জেগা নহ'ব। হ'ব বৰদেউতা, আমি উলিয়াম। আপোনাৰ বস্তু এইকেইটাৰ ভিতৰত থকা ন, এই বস্তা কেইটামান আৰু এখন টিউবৱেলখন নহয় জানো, এই যে পানী চাবি এইটো টিং, এইকেইটাই আপোনাৰ সেইকেইটা এইপিনে আছে ন। এতিয়া হৈছে 8:39 আৰু কাম আৰম্ভ কৰিছিলে 8:25, মানে 14 মিনিটত ঘৰ ভাঙি কমপ্লিট কৰিলে। কৈছো আমাৰ টিমটো হ'ল এটা বেলেগতকৈ বেলেগ। চাফা হৈ গ'ল, চাফা। বৰ্তমান আঁতৰি দিয়ক, আপুনি ঘূৰি নুফুৰিব দেই, আপুনি আঁতৰি দিয়ক। আমি একদম টাপাটপ কাম কৰিব লাগে, দিনটোৰ ভিতৰত উলিয়াব লাগে। আধা ঘণ্টাৰ ভিতৰত গ্ৰাউণ্ড ক্লিয়াৰ, আধা ঘণ্টাৰ ভিতৰত ঘৰ ভাঙি কমপ্লিট কৰিলে। মই কৈছোঁ আমাৰ টিম বহুত বেলেগ। এতিয়া অলপ দেৰি আগলৈকে ইয়াত এটা জৰাজীৰ্ণ ঘৰ আছিলে, এতিয়া একো নাই। অলপ দেৰি পিছত হৈ আছে এটা নতুন ঘৰ। এইখিনি এতিয়া চপাব লাগিব, গোটেইখিনি ভেটিটো আমি বনাই লওঁ। ভেটিটো বনোৱাৰ পিছতে খুঁটা পুতিম, বেৰ লগাম, টিং লগাম, দৰ্জা লগাম, তাৰপিছত বৰদেউতা ইয়াত ধুনীয়াকৈ থাকিব পাৰিব। এইখিনি গোটেইখিনি মিলোৱা হ'ব এতিয়া। এইখিনি মাটি পিনে আমাৰ চপাই বা বৰষুণ আহি গ'ল, ঘৰটো ভাঙি হৈছে। ভগৱানে এনেকুৱা লগ দিয়ে মানে ভেটিটো ধুৱাই দিবলৈ বৰষুণ জাক দি দিছে, একদম ধুনীয়াকৈ পবিত্ৰ কৰি দিছে মানে। আৰু আমাৰ তৰ্জা বেৰ পাই গ'লি। এই তৰ্জা বেৰ ক্ষেত্ৰত প্ৰণৱক মই দায়িত্ব দিছোঁ, থেংক ইউ। কাৰণ গোলাঘাটৰ পৰা যোৱাকালি ৰাতি আনি থৈ দিছে, হয় নাই? আৰু আজি পেচেঞ্জাৰ মেজিকত ভৰাই লৈ গৈছে প্ৰণৱ ইয়াৰ ওচৰে হয়। চ' এনেদৰে আমাৰ টীমত প্ৰত্যেকজন মেম্বাৰ থাকে আৰু তেওঁলোকে আগতীয়াকৈ এৰেঞ্জ কৰি থৈ দিয়ে। তৰ্জা বেৰটো বহুত ইম্পৰ্টেণ্ট আছে, কাৰণ তৰ্জা বেৰটো ইয়াৰ পৰা বহুত দূৰ আনিব যাব লাগিব আৰু আমাৰ দেৰি হৈ যাব কাৰণে আগদিনাখন আনিলে। এয়া হ'ল প্ৰণৱৰ মোৰ প্ৰতি দিয়া সঁহাৰি। বাকী চব বস্তুৱে ইজিলি পাই যায়, কিন্তু এই বস্তুটো তৰ্জা বেৰটো সহজে নাপায় আমাৰ ইয়াত। এই ক্ষেত্ৰত এইজন ল'ৰাক মনত ৰাখিব, এইজনৰ বাবে আজি ৰাতিপুৱাতে এই বস্তুটো আমি পাবলৈ সক্ষম হ'লোঁ। ভেটি সমান কৰা প্ৰায় হৈ গৈছে। আনফালে তৰ্জা বেৰো আহিলে, এইপিনে বাঁহৰ খুঁটা জোখ লৈ ধুনীয়াকৈ মিলাই আছে। এইখিনি কৰি থাকক। এতিয়া আমি যাওঁ, কিছুমান প্ৰয়োজনীয় বস্তু আছে, টিং পাত কিবা কিবি মেটেৰিয়েল আনি লওঁ ঘৰটোৰ বাবে। অলপ দূৰণিলৈ যাব লাগিব, সিহঁতি কাম কৰি থাকক। দেখা যাব মই ঘূৰি অহালে তেওঁলোকে কিমান কাম সম্পূৰ্ণ কৰে। এখন বিচনা এখনে ভাল হ'ব ন পুনৰ? এখন এটা বস্তু ভাল তুলি নহ'লেও হ'ব ন, একদম আৰামত। আৰু মানে বৰদেউতাৰ ঘৰটো বেছি ডাঙৰ নহয়তো, সৰু নহয়, সেইখনে হৈ যাব এখন বিচনা। আৰু চকী দিয়া, ডাইনিং টেবুল দিয়া, এখন বিচনা ফাইনেল দেই। দোকানত লগ পাই দাদাজনে গাড়ী চলাই 500 টকা আগবঢ়াইছে। এইটো পইচাটো তাতে এড কৰি দিম, যিজন বৰদেউতাৰ বাবে বস্তু। ধন্যবাদ দেই, থেংক ইউ। এখেতৰ পৰা ডাইনিং টেবুল ল'লোঁ, চকী ল'লোঁ, বিচনা ল'লোঁ। এইখিনি হৈ গ'ল, হিচাপটো কৰক। তাৰপিছত আমি আকৌ বেলেগ বস্তু কিনোগৈ। দাদাজনে বহুত ডাঙৰ কথা এটা কৈছে যে তেওঁ যিমান পাৰে কমাই লৈছে, তাৰ উপৰি আকৌ 100 টকা পানী খাবলৈ দিছে। আৰু মোৰ পৰা শিকিছোঁ বুলি কৈছে ন। তেওঁক কৈ দিছোঁ টোটেল ডাইনিং টেবুল, বিচনা, এখন বিচনা, তাৰপিছত চকী দুখন মিলি 4000 টকা হৈছিলে, তেওঁ 3900 টকা লৈছে। মোৰ মতে কমেই হৈছে, তেওঁ মানৱীয়তাৰ ক্ষেত্ৰত বহুত কমাই লৈছে। থেংক ইউ ছ' মাছ দাদা। এই ভাইটিজনক ধন্যবাদ দিছোঁ। আমি মূৰত নিম বুলি ক'লোঁ, তেওঁ গাড়ীয়ে থৈ যাব খুজিছে। এইখিনি বস্তু তেওঁ উঠাই পেলাই আমাৰ ষ্টেণ্ডত গাড়ী আছে তাত থৈ আহিবগৈ। বাই বাই দেই, একদম গাড়ীত উঠা আজি মজাই বেলেগ। টাউনত প্ৰথমবাৰৰ বাবে এনেকুৱা গাড়ী দিছোঁ, ভাল লাগিছে, এটা বেলেগ এটা ফিল হৈছে। এইটো 8 হয় ন? 8 দি দিয়ক, 12 পিচ লাগিব দেই। ভালনে টিংটো? জিন্দালুম বঢ়িয়া। প্ৰণৱ ভাগৰি গৈছেগে। এইকেইটা ল'ৰা মোৰ লগত আছে, লগতে আমাৰ চাবিৰো আহি গ'ল। আজি গোলাঘাটত বজাৰ কৰিবলৈ আহিছোঁ। টিং লোৱা হৈ গ'ল, গধুৰ আছে ন চাবি? এইখিনি থৈ আহোঁগৈ। মিলিছে না ধুনীয়া? কটনৰ ন? বঢ়িয়া, ভালে এইটো আঠটো। হ'ব ন চিংগুলৰ কাৰণে পেকিং কৰি দিওঁ। কেনেকুৱা লাগিছে প্ৰণৱ? গোলাঘাট টাউনখনকে 2-3 ঘূৰিলোঁ। দোকান চিনি নাপাওঁ যদিও মই গোলাঘাট ডিষ্ট্ৰিক্টৰ, দোকান আমাৰ চিনি পোৱাত বহুত প্ৰব্লেম হৈ গ'ল। আৰু সেই লাষ্ট বজাতে যাওঁ। মেজিকৰ ওপৰত টিং বান্ধি আছে আৰু ভিতৰত এইপিনে চকী, বিচনা, টেবুল সকলো ভৰাই লৈ এতিয়া যাওঁ বলক তালৈ। আমি বজাৰ কৰি আহোঁ মানে এইখিনি কাম কৰিলে। টিঙৰ পূৰা লগোৱা হৈ গ'ল, এইপিনে লগাইছে। বাৰাণ্ডাখনৰ কাম বাকী আছে। আৰু এই ক্ষেত্ৰত আমাৰ বিৰাজে পূৰা চাই আছে। এইখিনি ল'ৰাই বহুত সহযোগ কৰিছে, ভাল লাগিছে। আৰু অলপ সময় পিছতে আমাৰ বেৰ বান্ধিব পৰা হ'ব। সময়ো হৈছে, কিন্তু তথাপিতো আমি আজি দিনটোৰ ভিতৰতে শেষ কৰি থৈ যাব লাগিব। আমাৰ বৰদেউতা তাত বহি চাই আছে। ঘৰটো আজি হ'বনে নহ'ব ভাবি আছে চাগে। শেষ কৰিম বৰদেউতা, চিন্তা নকৰিব, আপুনি আজি ৰাতিটোৰ ভিতৰত থাকিব পৰা কৰি দিম। পূৰা টানি বান্ধা দেই। ফিটিং হৈছে ন পূৰা? মজা। জোখ মাখবোৰ ভালকৈ ল'লে সোনকালে হয়। আৰু সময় 2টা বাজিলে, আমি 8:30 পৰা কামত লাগি আছোঁ। এতিয়ালৈকে এইখিনি কাম হৈছেগৈ। ভাতৰ যোগাৰ কৰিছে আমাৰ ধীৰাজহঁতে, বলিনহঁতে, সকলোৱে মিলি মানে গোটেই কামখিনি আজি ছাপোৰ্ট কৰি আছে। এতিয়া আমি ভাত পানী খাই লওঁগৈ, তাৰপিছত আকৌ কাম লাগিম। দিনটোৰ ভিতৰত সম্পূৰ্ণ কেনেকৈ কৰোঁ, কিমান কি হয়, সকলো আপোনালোকে গম পাই থাকিব। বহুত সুন্দৰকৈ আয়োজন কৰিছে তেওঁলোকে।
একদম ভকত বহা দি ধুনীয়াকৈ বহি লৈছে আৰু আজি ভাত সাজৰ আয়োজন কৰিছে দাদা বৌঘৰ ধন্যবাদ দেই আপোনালোকক এই মানৱীয়তা যাত্ৰাত সহযোগিতা কৰে বাবু আমাৰ কামৰ প্ৰায় ফিনিচিং হ'ব হৈছে ইয়াৰ একদম যুৱ শক্তি পুৰা লাগি আছে মোৰ প্ৰথমজন ল'ৰা যি বিৰাজ গগৈ এয়া পুৰা লাগি আছে আৰু প্ৰতিজনে বলিৰ হেতু পুৰা মাটি চাটি কঢ়িয়াই আছে সোনকালে শেষ কৰিব লাগে লাহে লাহে আন্ধাৰো হৈ আহিছে লাইটৰ ব্যৱস্থা কৰিলোঁ বাৰু চ'লাৰ লগাইছোঁ 3টা লাইট জ্বলিব আজিৰ পৰা বৰদেউতা আৰু পোহৰত থাকিব পাৰে এইফালে দুজন ল'ৰাই মাটি খন্দাত লাগি আছে দুজনে কঢ়িয়াই আছে এজনে ভিতৰত হেৰি কৰি আছে মিলাই আছে আৰু ঘৰৰ লোকটো এইটো বেৰ লগোৱা হৈ গ'ল সকলো দৰ্জা লগাবলৈ বাকী আছে আৰু আগফালৰ বাৰাণ্ডাখনৰ কাম আছে তাৰপিছত আমাৰ কামৰ সমাপ্ত প্ৰায় 7 বাজিব হ'ল ৰাতিপুৱা দেখিছিলা 8:30 পৰা কামত লাগিছিলোঁ ফাইনেলি আমাৰ ঘৰটো কমপ্লিট হৈ গ'ল এখন হ'ল বাৰাণ্ডা এইটো মেইন ঘৰটো আহক ভিতৰলৈ সোমাওক প্ৰথমতে খালী ঘৰটো তৰটা দি লৈছোঁ আপোনালোকক এখন দৰ্জাখন মোৰ কিন্তু বহুত পচন্দ আছে আপোনালোকক কেনেকুৱা লাগিছে জনাব এইপিনে ভিতৰলৈ সোমাই আহক লাইট জ্বলি আছে পোহৰ হৈ আছে বৰ্তা আজিৰ পৰা পোহৰ থাকিব এইটোৱে হ'ল মুকলি ঘৰটো দীঘলে আছে 12 ফুট আৰু বহল আছে 10 ফুট দৰ্জাখন মই পুনৰবাৰ ভিউ দেখাইছোঁ একদম কমপ্লিট নিজে বনোৱা হৈছে আৰু ৰুমটো গোটেই ভিউ দিছোঁ খালী হৈ থাকিলে নহ'ব এতিয়া আহক ৰুমটো আমি নতুন নতুন বস্তুৱে ভৰাই পেলাওঁ এতিয়ালৈকে মোৰ লগত একদম কিমান দল মানুহ আছে প্ৰতিজন মই এতিয়া চেহেৰাবোৰ ভালকৈ দেখা নাই কিন্তু এইসকল মেইন এইপিনে বিচনা ভৰাইছে এই বিচনা ভৰাই গ'ল হাতে পৰে সকলোৱে ধৰক সকলোৱে বিচনা পাতি ভৰোৱা বস্তু পাতি যি য'ত হয় বৰ্তাৰ ৰুমটো আজি সজাই থৈ এটা নতুন জীৱন দিবলৈ চেষ্টা বৰ্তাক ক'ত ঘূৰি ফুৰিছে লাইটটো চাইছে ন ঘৰটো চাইছে কেনেকুৱা লাগিছে একদম জিলিকি আছে লাইট ন আন্ধাৰত আছিলে আজিৰ পৰা একদম পোহৰত থাকিব টৰ্চ লাইটটো পোহৰতে আছিলে আজিৰ পৰা টেনশ্যন নাই বৰ্তা দিয়ক নতুন ঘৰত খোজ দিয়ক আহি ঐ দেহি এইখন আপোনাৰ টেবুল দেই ইয়াতে আপুনি ভাত পানী ইয়াতে খাব কিন্তু পাকঘৰটো এক্সট্ৰাকৈ বনাব নোৱাৰিলোঁ মানে কেলে আমাৰ মানে জেগাটো কমি গ'ল ইপিনেও বহলাব নোৱাৰি যে আপুনি ইডোখৰতে চৌকা পাতিব ধুনীয়াকৈ আৰু এতিয়া আপোনাৰ এই ধুনীয়া বিচনাখনত বহক কেনেকুৱা ফিল কৰিছে বিচনাখন বঢ়িয়া ধুনীয়া লাগিছে বৰ্তা এতিয়া মনৰ পৰা কওক সুখী নে আপুনি সুখী হা বহুত সুখী আজিলৈকে আপুনি এখন ভগা বিচনা পানী পৰা ঘৰত হয় টিউবৱেলত খুচি খুচি পানী নমাই থাকে এতিয়াও বৰষুণ দি আছে পানী এটোপালো পৰা নাই ভাল লাগিছে নাই ভাল লাগিছে মই কৈছিলোঁ আপুনি যেনেকৈ কৈছে ঠিক তেনেকৈ আহি পেলাই মই কামটো কৰি দিছোঁ এনেকুৱা ভাল লাগিছে মই কি কাম মই নিজকে ক'ব পৰা নাই ভালকৈ থাকক সুখেৰে থাকক সদায় ফূৰ্তিকৈ থাকক মোৰ ফালৰ পৰা যিমানখিনি কৰিব লাগে মই কৰি দিলোঁ একেদিনৰ ভিতৰতে আপোনাৰ ঘৰটো বনাই শেষ কৰিলোঁ কাৰণ মোৰ টেনশ্যন হৈ আছিলে যে ঘৰটো ভাঙিলে আপুনি ক'ত থাকিব এতিয়া আজি টেনশ্যন নাই একদম শান্তি মনে শুব লাইট চাইট সকলো ব্যৱস্থা কৰি দিছোঁ নিজ ইচ্ছামতে থাকিব আপুনি আহি যে ইমানখিনি কৰি পেলাই মোক দিলেহি মই যে আপোনাক একদম বহুত ধন্যবাদ একদম আশীৰ্বাদ কৰিব মাত্ৰ আশীৰ্বাদ কৰিছোঁ মই যেনে জীয়াই কৰি থাকোঁ আপুনি জীয়াই থাকিব আজিৰ পৰা থকা দিনকেইটা যেনেকৈ আপোনাক কৈছিলোঁ ঠিক তেনেকৈ আপুনি মোক কৰি দিলে মই বহুত বহুত ধন্যবাদ মোক আপুনি বুলি ক'ব নোৱাৰিব মাত্ৰ আশীৰ্বাদ কৰিব দেই আগুৱাই যাবলৈ তোমাক একদম বহুত বহুত ধন্যবাদ আশীৰ্বাদ দিছোঁ আজি একেদিনাই মই কাম যে সম্পূৰ্ণ কৰিলোঁ তাৰ মেইন মানুহ হ'ল এইকেইটা ল'ৰাই মোৰ বাবে দিনে ৰাতিয়ে কাম কৰে গতিকে এইকেইটা ল'ৰাকেইটা অসমবাসীয়ে যাতে বিগ চেলুট দিয়ে সিহঁতি মোৰ দুখ বুজি পায় মানুহৰ দুখ বুজি পায় এনেকুৱা কৰ্মচাৰী হয়তো অসমত কোনোদিনে নোলাব গতিকে আহিলোঁ বৰদেউতাক অলপমান সুখী কৰিবলৈ চেষ্টা কৰিলোঁ আচলতে মই ধন্যবাদ জ্ঞাপন কৰিব লাগিব কাকডোঙাৰ বৰপাত্ৰৰ যুৱ সংঘৰ প্ৰতিজন যুৱকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ এইজনক মনত ৰাখিব আৰু প্ৰণৱ যোৱাকালি তৰ্জাবে আনি থৈছিলে ল'ৰাটো দিনটো মোৰ লগত আছে গোটেইখিনিৰ লগত আছে সকলোকে মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিলোঁ এওঁলোকৰ মহানতাৰ বাবে বলিনৰ মহানতা প্ৰতিজনৰ মহানতাৰ বাবে আজি এজন বৰদেউতাই এতিয়া বৰষুণ দি আছে কিন্তু পানী নপৰাকৈ থাকিবলৈ সক্ষম হ'ল একেদিনৰ ভিতৰতে এটা ঘৰ সম্পূৰ্ণ কৰিলোঁ যদি কামখিনি ভাল পাইছে যদি এই যুৱকৰ মহানতা অসমৰ পটভূমিত প্ৰতিষ্ঠা হৈছে তেতিয়াহ'লে সকলোকে এটা বুক নহ'লেও মোৰ কাম কৰা টিমটো বা এই যুৱকসকলক এটা ধন্যবাদ দিব বুলি আশা কৰি আজি বৰদেউতাক এটা নতুন ঘৰ সঞ্চালিত গ'লোঁ ৰাতিপুৱা 8 বজাৰ পৰা কাম কৰি গধূলি 7 বজালৈকে কমপ্লিট কৰি দিলোঁ আশীৰ্বাদ কৰিব যাতে এনেদৰে প্ৰতিজনৰ মুখত প্ৰতিজন দুৰ্ভগীয়া মুখত হাঁহি বিঙে আগুৱাই যাব তাকে কামনা কৰি বিদায় মাগিছোঁ ধন্যবাদ জয় আই অসম জয় জুবিন।